নহয় নতুন এডভাৰটাইজ ওলাব এতিয়া জুই দুমাহৰ ভিতৰত আৰু নতুন পোষ্ট নমস্কাৰ গুড মৰ্নিং সুপ্ৰভাত সকলোকে আজি এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে নীলোৎপল অসম টিপছ ইউটিউব চেনেল আৰু এটা ভাল খবৰ এপ্লাই হোৱাৰ আগতে কেণ্ডিডেটখিনিয়ে ইয়াৰ আগৰ কেইবাৰতো সুধিছিল যেতিয়া পুলিচ বা যিকোনো ৰিক্ৰুটমেণ্ট যেতিয়া নটিফিকেশ্যন ওলায় তাৰ আগতে বহু কেণ্ডিডেটে সোধে বোলে এডিআৰই কেতিয়া ওলাব ফৰেষ্ট কেতিয়া ওলাব বা পুলিচ কেতিয়া ওলাব তেতিয়া কৈ দিয়ে মুখ্যমন্ত্ৰী মহোদয় মিটিঙত যেতিয়া যায় তেতিয়াই সোধে যিহেতু তেতিয়া তেওঁ কৈ দিয়ে যে অহা মাহত ওলাব বা দুমাহৰ পিছত ওলাব বা ইমানটো ডেটত ওলাব তেতিয়া তেওঁ তেনেকৈ কৈ দিয়ে আৰু ঠিক তেনেকৈ যোৱাকালিৰ ক্ষেত্ৰতো এনেকুৱা এটা কাৰণে আমি দেখিবলৈ পালোঁ এটা পজিটিভ নিউজ হয় আৰু এই খবৰটো এনেকুৱা ধৰণৰ বৰ্তমান সময়ত অসম পুলিচৰ কথা গম পাইছে ছেকেণ্ড লিষ্টৰ সন্দৰ্ভত যিটো হিচাপত নাম আহিব বুলি যিমান সংখ্যক কেণ্ডিডেটে ভাবিছিল সেইটো হিচাপত বহুতৰে নাম নাহিল কিন্তু নটিফিকেশ্যনৰ 1:5কে মাতিলোঁ বুলি যিহেতু কৈ দিছে বাৰু যি কি নহওক কিন্তু তাতকৈ কেণ্ডিডেটে যোৱাকালি সুধিছিলে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয় আমাৰ পৰিণী গুদামতো আহিছিল আমাৰ ইয়াত আহিছিল নগাঁৱত আহিছিল আৰু বহু কেণ্ডিডেটে সুধিছে যে পোষ্ট কেতিয়া ওলাব নিউ পোষ্ট কেতিয়া ওলাব বা নিউ ভেকেঞ্চি কেতিয়া ওলাব বা ছেকেণ্ড লিষ্ট কেতিয়া ওলাব ছেকেণ্ড লিষ্টৰ সন্দৰ্ভতো সুধিছিল ছেকেণ্ড লিষ্ট কোনো ধৰণৰ নোলায় ছেকেণ্ড লিষ্ট অৰ্থাৎ এই অসম পুলিচৰ ছেকেণ্ড লিষ্টখনৰ সন্দৰ্ভত সুধিছিল ছেকেণ্ড লিষ্ট এতিয়া কোনো ধৰণৰ একো নোলায় আৰু আমাৰ নিউ ভেকেঞ্চি ওলাব দুমাহৰ পাছত নিউ ভেকেঞ্চি ওলাব দুমাহৰ পিছত পুলিচ ফৰেষ্ট এই দুটা ভিতৰতে কোনোবা এটা ভেকেঞ্চি আহি যাব হয়তো ফৰেষ্টত নাহিলেও পুলিচৰো আহি যাব পাৰে কাৰণ ফৰেষ্টতকৈ পুলিচ ডিপাৰ্টমেণ্টত মানে চাকৰিয়ালৰ সংখ্যা বেছি গতিকে সেই হিচাপত পুলিচৰ যথেষ্টখিনি ৰিটায়াৰমেণ্ট হৈ থাকে বা ভেকেঞ্চি যথেষ্ট হৈ থাকে ফৰেষ্টৰ অনুপাতত কিন্তু ফৰেষ্ট আৰু পুলিচ দুইটা ডিপাৰ্টমেণ্টতে ভেকেঞ্চি খালী আছে কিন্তু কোনটো ডিপাৰ্টমেণ্টত ভেকেঞ্চি আহে সেইটো আমি এতিয়া সঠিককৈ ক'ব নোৱাৰিম কিন্তু ফিজিকেল প্ৰচেছ যিহেতু প্ৰায় ছেম একেই এতিয়া মেইন কথাটো হ'ল যিহেতু নটিফিকেশ্যন ওলাব লাগে আমি এপ্লাই কৰিবৰ কাৰণে যিসকলে নাম অহা নাছিল বা যিসকলে ৱেইট কৰি আছে আকৌ নিউ ভেকেঞ্চিত অংশগ্ৰহণ কৰিম বুলি বহুত এজন দুজনটো নহয় বহুত হাজাৰ হাজাৰে ৱেইট কৰি আছে গতিকে তেওঁলোকে এতিয়া ভাবিছে যে কেতিয়া ওলাব যিহেতু মুখ্যমন্ত্ৰী মহোদয়টো যোৱাকালি ক'লে যে আৰু দুমাহৰ পাছত ওলাব গতিকে এপ্ৰিল আৰু মে' এই জুন এপ্ৰিল মে' দুটা মাহ বাদেই দিয়া কাৰণ ইলেকশ্যন আছে পঞ্চায়ত ইলেকশ্যন এই সমস্যা কোনো ধৰণৰ একো এডভাৰটাইজমেণ্টৰ একো কাম নকৰে সম্পূৰ্ণ ষ্টপ হৈ পৰে গতিকে হয়তো জুন জুলাই এই সময়খিনিত ওলাই যাব পাৰে জুন জুলাই এই সময়খিনিত হয়তো নিউ এডভাৰটাইজমেণ্ট ওলাই যাব পাৰে হয়তো বছৰৰ শেষৰ ফালে বা ইণ্টাৰভিউ কেতিয়া হয় নাজানো কিন্তু বছৰৰ শেষৰ ফালে হ'বগৈ মেবি কিন্তু দুমাহৰ পাছত ওলাব বুলি কৈছে নিউ এডভাৰটাইজমেণ্ট হয়তো ফৰেষ্ট পুলিচ কোনোবা এটা বিভাগত ওলাই যাব কিমান দিয়ে নিজে সেইবিলাক একোৱেই নাজানো জাষ্ট তেওঁ কৈছে দুমাহৰ পিছত পষ্ট ওলাব বাকী ছেকেণ্ড লিষ্টৰ সন্দৰ্ভত নাহে ইমানেই আপডেট আছিলে তেওঁ যিখিনি কৈছে আৰু আমি যিখিনি তেওঁ কোৱা কথাৰ ওপৰত ভিত্তি কৰি যিমানখিনি কথা বুজাব নিজে বুজি পাওঁ বা বুজাব যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ বাকী নিশ্চয় বুজিও পাইছে সকলোৱে গতিকে এনেকুৱা আপডেট আছিলে এটা ভাল খবৰ পজিটিভ নিউজ যে দুমাহৰ পিছত হয়তো নতুনকৈ ভেকেঞ্চি অহাৰ সম্ভাৱনা আছে আৰু হয়তো আহিবই গতিকে কণ্টিনিউ লাগি থাকক বাকী ভিডিঅ'টোত ইমানেই আপডেট আছিলে ভিডিঅ'টো ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে বহুত বেছি ধন্যবাদ নতুনকৈ কোনোবা যদি চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰিবা কোনোবা যদি হোৱাটছআপ গ্ৰুপ বা ফেচবুক ক'ৰবাত যোনে যিটো মাধ্যম চলাই থাকে আজিৰ ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় নতুন এডভাৰটাইজ ওলাব এতিয়া জুই দুমাহৰ ভিতৰত আৰু নতুন পোষ্ট